নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল। এইবাৰ ৰাজ্যৰ যি প্ৰাধিকৃত বিদ্যালয় আছে এই প্ৰাধিকৃত বিদ্যালয়ৰ শিক্ষকসমূহৰ বাবে এক ভয়ংকৰ বিশেষকৈ শাস্তিমূলক আইন জাপি দিয়া হৈছে। শিক্ষকসকল ট্ৰেন্সফাৰ সম্বন্ধীয় বিভিন্ন কাম কাজসমূহ কৰিবলগীয়া হয় আৰু তাৰ কাৰণে কিছুমানে মন্ত্ৰী বিধায়কৰ পৰামৰ্শ মতে বা তেওঁলোকৰ দ্বাৰা ফৰৱাৰ্ড কৰি সেই বিষয়ে আগবাঢ়ে। এইবাৰ তেনে কাৰ্য কৰিলে এই শিক্ষকসকল সন্মুখীন হ'ব এক ভয়ংকৰ শাস্তিৰ। মন্ত্ৰী বিধায়কক আবেদন দিলেই শাস্তিৰ সন্মুখীন হ'ব ৰাজ্যৰ শিক্ষকসকল। সেৱা সম্বন্ধীয় সমস্যাৰ বাবে মন্ত্ৰী বিধায়কক প্ৰত্যক্ষভাৱে আবেদন দাখিল কৰিলেই শাস্তিৰ সন্মুখীন হ'ব ৰাজ্যৰ প্ৰাধিকৃত শিক্ষক কৰ্মচাৰী। মাধ্যমিক শিক্ষা সঞ্চালকৰ মমতা হোজায়ে এক বিবৃতিৰ জৰিয়তে এই কথা সদৰি কৰিছে। কোনো চৰকাৰী শিক্ষক কৰ্মচাৰীয়ে মন্ত্ৰী বা বিধায়কসকলক প্ৰত্যক্ষভাৱে যিকোনো সমস্যাৰ সমাধান বিচাৰি আবেদন দাখিল কৰিলে সেয়া চৰকাৰী আচৰণবিধি হিচাপে গণ্য কৰা হ'ব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। চৰকাৰী মাধ্যমিক শিক্ষানুষ্ঠানসমূহৰ শিক্ষক কৰ্মচাৰীয়ে নিৰ্দেশনা উলংঘা কৰিলে সেয়া অত্যন্ত গুৰুতৰভাৱে বিবেচনা কৰাৰ লগতে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মাধ্যমিক শিক্ষা সঞ্চালকগৰাকীয়ে সকীয়াই দিছে। 14 মাৰ্চত স্বাক্ষৰিত এই নিৰ্দেশনাত ইতিমধ্যে সকলো বিদ্যালয়ৰ পৰিদৰ্শকলৈ প্ৰেৰণ কৰা হৈছে আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলে তাৎক্ষণিকভাৱে চৰকাৰী মাধ্যমিক শিক্ষানুষ্ঠানসমূহৰ শিক্ষক কৰ্মচাৰীক নিৰ্দেশনাটোৰ বিষয়ে অৱগত কৰিব লাগিব। উল্লেখযোগ্য যে মাধ্যমিক শিক্ষানুষ্ঠানসমূহৰ শিক্ষক কৰ্মচাৰীসকলে জ্যেষ্ঠতা, পদোন্নতি, বদলি আৰু বিভিন্ন সেৱা সম্বন্ধীয় সমস্যাৰ বাবে মন্ত্ৰী আৰু বিধায়কসকলক প্ৰত্যক্ষভাৱে আবেদন দাখিল কৰে। আনকি বহু শিক্ষক কৰ্মচাৰীয়ে এনেধৰণৰ সমস্যা সমাধান বিচাৰি মুখ্যমন্ত্ৰীৰ ওচৰতো দাখিল কৰে আবেদন পত্ৰ, যি সময়ত তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ মন্ত্ৰী বিধায়কৰ কৰ্তৃত্ব নাই, যাৰ বাবে এনেদৰে আবেদন দাখিল কৰা কাৰ্য চৰকাৰী সেৱা আচৰণ বিধি বহিৰ্ভূত, যাৰ বাবে ৰাজ্য চৰকাৰৰ পাৰ্চনেল বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকক নিৰ্দেশনা দিছে। ইয়াৰ ভিত্তিতে মাধ্যমিক শিক্ষা সঞ্চালকগৰাকীয়ে সংশ্লিষ্ট নিৰ্দেশনা প্ৰকাশ কৰি মন্ত্ৰী বিধায়কক সমস্যা সমাধানৰ বাবে আবেদন দাখিল কৰা মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ সকনি প্ৰদান কৰিছে। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, যিসকলে ছিংগল ট্ৰেন্সফাৰ এপ্লাই কৰিছে বিশেষকৈ মেডিকেল গ্ৰাউণ্ডত আৰু বহুতৰে ইলেকশ্যনৰ আগমুহূৰ্তত অধিসূচনা জাৰি হোৱাৰ আগমুহূৰ্তত বা তাৰ আগদিনাখন ৰাতি যদিও অলপকৈ আপোনালোকে অৰ্ডাৰ পাইছে, সকলো শিক্ষকৰ ক্ষেত্ৰত কিন্তু অৰ্ডাৰ এতিয়ালৈকে ওলোৱা নাই। বহু অৰ্ডাৰ এতিয়ালৈকে SSCত পেণ্ডিং হৈ আছে। এই পেণ্ডিং হৈ থকা ফাইলসমূহ এতিয়া মন্ত্ৰী বিধায়কসকলক দুখী লাভ নাই। যি নিৰ্দেশনা দিছে সেইমতে আমি এতিয়া এই বিভাগীয় কৰ্তৃপক্ষসকলকে দুখ দিব লাগিব। গতিকে তেওঁলোকে ইমান দিন তেওঁলোকে মন্ত্ৰী পাৰ্মিশ্যন লাগে বুলি তেওঁলোকে কিয় ফাইলবিলাক হল্ড কৰি থৈছিল? তেওঁলোকে কয় বিধায়কক মন্ত্ৰী MLAৰ পৰা কোনো আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কোনো অৰ্ডাৰ পোৱা নাই বা পাৰ্মিশ্যন পোৱা নাই। মন্ত্ৰীসকলে পাৰ্মিশ্যন দিলেহে আমি কাম কৰিবলৈ বাধ্য হ'ম। এনেকৈ দোহাই দি তেওঁলোকে কিন্তু TTMছত ফোন কৰিলে কিন্তু তেওঁলোকে এনেকৈ কল ৰেকৰ্ডিং আপোনালোকে নিশ্চয় ৰেকৰ্ডিং কৰি থ'ব পাৰে আৰু তাৰ প্ৰমাণ কিন্তু মোৰ হাতত আছে। তেওঁলোকে ধুনীয়াকৈ কয় যে হাই কমাণ্ডৰ মানে ওপৰৰ মন্ত্ৰী বিধায়কসকলে এতিয়ালৈকে ফাইল কিন্তু আগবঢ়াব দিয়া নাই। এই কথাবিলাক তেওঁলোকে কৈ থাকে। গতিকে একমাত্ৰ সকলোৱে শিক্ষক ইউনিটি একগোট হৈ আপোনালোকে SLCত যিবিলাক ফাইল হল্ড হৈ আছে, যিবিলাক মেডিকেল গ্ৰাউণ্ডত গাইডলাইন আছিল যে কোন গ্ৰাউণ্ডত তেওঁলোকে এপ্লাই কৰিব পাৰিব, আৰু সেই যি গাইডলাইন দিছে সেই গাইডলাইন সম্পূৰ্ণভাৱে উলংঘা কৰি তেওঁলোকে 2-এটা 10টা 12টা সেনেকৈহে লিষ্ট ওলাই আছে আৰু SLCত হাজাৰ ফাইল পেণ্ডিং হৈ আছে। এই পেণ্ডিং ফাইলসমূহ কেতিয়া আগবাঢ়িব সেয়া নিশ্চয় আপোনালোকে এই যিটো অৰ্ডাৰ দিছে যে মন্ত্ৰী বিধায়কক আবেদন কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব, মন্ত্ৰী বিধায়কক ইয়াত কোনো হাত নাই। গতিকে এই ট্ৰেন্সফাৰ সম্বন্ধীয় সকলো যাৱতীয় যি পৰ্টেলৰ কাম আছে এই কামসমূহ অকল অফিচৰ পৰাহে পাৰিব। গতিকে তাতে মন্ত্ৰী বিধায়কসকলক আবেদন কৰি লাভ নাই বুলি স্পষ্টকৈ লিখাই আছে। গতিকে ছিংগল ট্ৰেন্সফাৰৰ ক্ষেত্ৰত বিশেষকৈ ৰাজ্যৰ যি শিক্ষকসকলে বহুদিনৰ পৰা ফাইল আছে, 2 বছৰ 3 বছৰৰ পৰা যি ফাইলসমূহ পেণ্ডিং হৈ আছে SLCত যাব লাগে। সকলোৱে একগোট হৈ আপোনালোকে SLCত খবৰ কৰক যে ফাইলসমূহ কিয় ইমান দিনে আপোনালোকে পেলাই থৈছে আৰু যি
গাইডলাইন আছিল, সেই গাইডলাইন মতে সকলো ইলিজিবিলিটি মেডিকেল গ্ৰাউণ্ডত যি আছিল সেইমতে নিশ্চয় ইলিজিবিলিটি হয়। গতিকে এইসমূহ কিয় অমান্য কৰিছে আৰু তেওঁলোকৰ তাত তৃতীয় মাছত ফোন কৰিলে তেওঁলোকে দোষা দি থাকে যে মন্ত্ৰীৰ ফালৰ পৰা কোনো আমাৰ অৰ্ডাৰ অহা নাই যে আমি ফাইলসমূহ এতিয়া পাছ কৰিব লাগে, যেতিয়া অৰ্ডাৰ আহিব তেতিয়ালৈকে ফৰৱাৰ্ড কৰা হ'ব। এইবিলাক দোহাই দি তেওঁলোকে দিনবিলাক পাৰ কৰিছে আৰু এতিয়া অধিৱেশন তাৰ হৈ গ'ল। এতিয়াতো ফাইল লোৱাৰ সম্ভাৱনা নাই। গতিকে ইলেকশ্যনৰ পিছত নিশ্চয় এই ফাইলসমূহ আগবঢ়াব লাগিব, নহয় অন্যথা তেওঁলোকৰ জবাব দিব লাগিব তেওঁলোকে ফাইলসমূহ কিয় হল্ড কৰি ৰাখিছে ইমান দিন, 3-4 বছৰ, 2 বছৰ, 1 বছৰ এনেকৈ হল্ড কৰি থোৱাৰ অধিকাৰ তেওঁলোকে ক'ত পালে। গতিকে অতি সোনকালে এই ফাইলসমূহ SLC পাৰ হ'ব লাগে, একগোট হওক। তাৰে কামনা কৰি ভিডিঅ'টো আজি সামৰি মাৰিছোঁ। শ্ৰদ্ধাৰ শিক্ষকসকলক আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ পৰৱৰ্তী আপডেট আমি ভিডিঅ' আকাৰে প্ৰস্তুত কৰি থাকিম। ইউনিটি হ'ব লাগিব, ইউনিটি নহ'লে কিন্তু আমাৰ ছিংগুল যি ট্ৰেন্সফাৰ যি পৰ্টেল আছে সেই পৰ্টেলত ফাইলসমূহ কিন্তু SLCত পেণ্ডিং হৈ থাকিব, বছৰ বছৰে পেণ্ডিং দেখাই থাকিব। গতিকে মোৰো ফাইলটো পেণ্ডিং হৈ আছে বহুত দিনৰ পৰা, প্ৰায় 1.5-2 বছৰ হৈ গ'ল ফাইলটো পেণ্ডিং হৈ আছে। SLC এতিয়ালৈকে পাৰ হোৱা নাই। মেডিকেল গ্ৰাউণ্ডত মই ভেৰিফিকেশ্যন কৰি থৈ আহিছিলোঁ, তাতেই আছে। গতিকে অতি সোনকালেই সকলোৱে একগোট হৈ ফাইলসমূহ কিয় পঢ়ি আছে, উপযুক্ত প্ৰমাণসহ আমি এপ্লাই কৰিছোঁ। গতিকে ফাইলসমূহ নিশ্চয় আগবঢ়াব লাগিব। ধন্যবাদ।